গহপুৰত অত্যাধুনিক পদ্ধতিৰে কৃষি বিপ্লৱৰ সূচনা কৰা হৈছে। প্ৰায় ইতিমধ্যে 1600তকৈও অধিক বিঘা মাটিত অত্যাধুনিক পদ্ধতিৰে মেচিনাৰী পদ্ধতিৰে ইতিমধ্যেই যি ধান খেতিৰ আৰম্ভ কৰিছে আমি আপোনালোকক দৃশ্যাংশ দেখুৱাম। আৰকেজে লাইভৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো। নমস্কাৰ, মই প্ৰণৱজ্যোতি শইকীয়া। গহপুৰৰ এগৰাকী সুসন্তান ডক্টৰ নোমল বৰা, সকলোৰে পৰিচিত জিএনআৰচিৰ তেওঁ স্বত্বাধিকাৰী। গহপুৰৰ এটা গ্ৰামাঞ্চলৰ পৰা গৈ তেওঁ গুৱাহাটীত কেনেধৰণে চিকিৎসাৰ ক্ষেত্ৰখনত গোটেই অসমত তেওঁ এটা চিনাকি লাভ কৰিলে সকলোৱে জানে। সেইগৰাকী নোমল বৰাই আচলতে গহপুৰবাসী ৰাইজৰ কাৰণে ইয়াৰ যিসকল যুৱক যুৱতী আছে বিশেষকৈ তেওঁলোকৰ স্বাৱলম্বিতাৰ প্ৰতি লক্ষ্য ৰাখি আৰু বিশেষকৈ তেওঁ যিহেতু এগৰাকী কৃষকৰ সন্তান আছিল, সেইকাৰণে কৃষিৰ দিশটোত কেনেধৰণে আধুনিক পদ্ধতিৰ মাজেৰে তাৰ লগতে পৌৰাণিক যি পদ্ধতি কৃষিৰ পৰম্পৰা সেইসমূহ সংমিশ্ৰণৰ মাজেৰে এটা নতুন পদ্ধতিৰ ৰূপ দিবলৈ গহপুৰত কৃষি বিপ্লৱৰ সূচনা কৰিছে। আৰু এই যি পদক্ষেপ, এই যিটো প্ৰক্ৰিয়া বা প্ৰজেক্ট চলি আছে বৰ্তমান, সেই প্ৰজেক্টটোৰ যিগৰাকী CEO ডক্টৰ যুগল বৰা ডাঙৰীয়া, তেখেত এগৰাকী প্ৰধান শিক্ষক, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক আছিলে, সকলোৰে পৰিচিত আৰু বিভিন্ন অনুষ্ঠানৰ লগত যুগল বৰা ছাৰ জড়িত। আৰু ছাৰৰ নেতৃত্বতেই গহপুৰত ইতিমধ্যে হাজাৰ হাজাৰ বিঘা মাটিত অত্যাধুনিক মেচিনৰ ট্ৰেক্টৰেই হওক বা মাটি ৰোৱা মেচিনেই হওক, সকলোবোৰ লৈ ইতিমধ্যে খেতি আৰম্ভ হৈ গৈছে। আমি সবিশেষ জানাম প্ৰত্যেকটো বিষয়ৰ কথা, কেনেকৈ তেওঁলোকে আগবাঢ়িছে, কিমান বিঘা খেতি কৰিছে, কি খেতি কৰিছে, কিমান ইয়াত কৰ্মচাৰী নিয়োগ হৈ আছে, সবিশেষ জনাবৰ বাবে আমাৰ সৈতে ডক্টৰ যুগল বৰা ডাঙৰীয়া আছে। ছাৰ, পোনপ্ৰথমে আপোনাক স্বাগতম জনাইছো। মই সকলোকে মোৰ ফালৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা জনাইছো। আমি এইটো এটা বৃহৎ প্ৰকল্প, আচলতে এই প্ৰকল্পটো ৰূপায়ণৰ কাৰণে সকলোৱে ইতিমধ্যে গম পাইছে। ডক্টৰ নোমল চন্দ্ৰ বৰা তেখেতৰ এইটো আচলতে এটা সপোনৰ প্ৰকল্প, ড্ৰিম প্ৰজেক্ট। তেখেতে বহুতবাৰ আলোচনা কৰিছে আমাৰ লগত যে স্থানীয় ৰাইজখিনিৰ কাৰণে, স্থানীয় মানুহখিনিৰ কাৰণে কি কৰিব পৰা যাব, কেনেধৰণে তেওঁলোকৰ অৰ্থনৈতিক উন্নয়ন ঘটাব পৰা যাব, স্বাস্থ্য শিতানত এই মানুহখিনিৰ কাৰণে কেনেধৰণে উন্নত স্বাস্থ্যসেৱা যোগান ধৰিব পৰা যাব বিনামূলীয়াকৈ, সেই কথাটো তেখেতৰ সদায় চিন্তাত থাকে। আৰু তেখেতে সেইকাৰণে এই এটা উন্নত প্ৰযুক্তিৰে এই কৃষি প্ৰকল্পটো আৰম্ভ কৰিছে। অৱশ্যে তেখেতে প্ৰথমে গোটেই বিদেশত যি ধৰণৰ উন্নত পদ্ধতিৰে কৃষি কৰা হয় সেইটো তেখেতে নিজে অধ্যয়ন কৰিছে আৰু বিভিন্ন ৰাষ্ট্ৰলৈ যাওঁতে সেইবোৰ তেখেতে নিজে পৰ্যবেক্ষণো কৰি আহিছে। অহাৰ পিছত আমাৰ লগত আলোচনা কৰি এই প্ৰকল্পটো লোৱা হৈছে, হাতত লোৱা হৈছে। আৰু ইয়াৰ জৰিয়তে অকল ডুবিয়া অঞ্চলৰে নহয়, সমগ্ৰ অসমৰ যাতে কৃষি ক্ষেত্ৰত এক বৈপ্লৱিক সূচনা আৰম্ভ হয় সেইটো তেখেতে চিন্তা কৰিছে। গতিকে গতানুগতিক যি কৃষি পদ্ধতি তাৰ পৰিৱৰ্তে যদি আধুনিক কৃষি পদ্ধতি সম্পূৰ্ণ যদি মেকানাইজ কৰা হয়, তেনেহ'লে আমাৰ যিখিনি উঠি অহা প্ৰজন্ম, যিখিনি আজি কৃষি ক্ষেত্ৰৰ পৰা আঁতৰি গৈছে, তেওঁলোক ঘূৰি আহিব। আৰু যেতিয়া তেওঁলোকে আধুনিক পদ্ধতিৰে এই কৃষি বিপ্লৱত নামিব, তেনেহ'লে অসমখনৰ নিচিনা চহকী ৰাজ্য ভাৰতবৰ্ষত দ্বিতীয় এখন নাই কৃষি ক্ষেত্ৰত। গতিকে আমি আশা ৰাখিম এই প্ৰকল্পৰ জৰিয়তে সকলোকে আকৰ্ষণ কৰিব পৰা যাব। বৰ্তমান ছাৰ, এই বছৰ যিহেতু আপোনালোকে আৰম্ভ কৰিছে, গতিকে এই প্ৰথম বৰ্ষতে আপোনালোকে কিমান বিঘা মাটি আপোনালোকে ইতিমধ্যে খেতি কৰাৰ কাৰণে আৰম্ভ কৰিছে বা কিমানমান মানুহ জড়িত হৈ আছে প্ৰজেক্টৰ লগত? আমি প্ৰথমে টাৰ্গেট লৈছিলোঁ 2000 বিঘা। আৰু যিসকল ফাৰ্মাৰ, অৰ্থাৎ যিসকল মাটিৰ মালিক, স্বত্বাধিকাৰ, তেওঁলোকৰ লগত আমি আলোচনা কৰোঁতে এতিয়া আমি দেখিলোঁ প্ৰায় 1650 বিঘা আমাৰ হাতত মাটি আছে, খেতি মাটি আছে। তেখেতলোকে আমাৰ ওপৰত এটা সম্পূৰ্ণ দায়িত্ব ন্যস্ত কৰি আমাৰ হাতত অৰ্পণ কৰিছে আৰু আমি আধুনিক পদ্ধতিৰে এইখিনি সম্পূৰ্ণ কৰিবলৈ আগবাঢ়িছোঁ। কেৱল ধান খেতি নহয়, আমাৰ পৰিকল্পনাটো অলপ বেলেগ ধৰণৰ। ইয়াৰ পিছত আমি মাল্টিপল ক্ৰপিং, তাৰমানে ইয়াৰ পিছত আৰু 2 বা ততোধিক খেতি কৰিব পাৰিম, সেইখিনি আচলতে আমি চিন্তা চৰ্চা কৰি প্ৰকল্পটো হাতত লোৱা হৈছে। এইটো জিএনআৰচি এগ্ৰিটেক প্ৰাইভেট লিমিটেড নামেৰে এটা কোম্পানী গঠন হৈছে, তাৰ আণ্ডাৰত ডুবিয়া ডেভেলপমেণ্ট প্ৰজেক্ট চলি আছে। এইটো নহয় যে অকল আমি জিএনআৰচিয়ে কৰিছোঁ, ইয়াত আমাৰ এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি যোৰহাট
তেখেতসকলৰ লগত আমি এখন বুজাবুজি চুক্তি কৰিছোঁ তেখেতসকলৰ বিজ্ঞানীসকল আমাক দিছে মাজে মাজে আমাক পৰামৰ্শ দিছে এগৰাকী নডেল অফিচাৰ ইয়াত নিযুক্তি দিছে কেইবাগৰাকীও বিজ্ঞানী আমাৰ লগত জড়িত হৈ আছে তেওঁলোকে মাজে মাজে আহি আমাক বিভিন্ন ধৰণৰ দিয়া পৰামৰ্শ দি থাকে নোডেল অফিচাৰ গৰাকী এভৰি অল্টাৰনেট ডে তেওঁ কম সময় হওক বেছি সময় হওক আহি আমাৰ মাজত আমাৰ খেতিয়কৰ মাজত আমাৰ কৰ্মীখিনিৰ মাজত সোমাই আমাক বিভিন্ন ধৰণৰ দিহা পৰামৰ্শ দি আছে ইতিমধ্যে যুগল বৰা ডাঙৰীয়াই সকলোখিনি কথা উল্লেখ কৰিছে যে কেনেধৰণে তেওঁলোকে প্ৰজেক্টটো চিন্তা চৰ্চা কৰিছে কিমান বিঘা মাটিত বৰ্তমান আৰম্ভ কৰিছে আৰু এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিও ইয়াৰ লগত জড়িত হৈ আছে কেইবাগৰাকীও বিষয়া জড়িত হৈ আছে আৰু মই ছাৰ আপোনাৰ ওচৰলৈ আহিছোঁ যিটো আপুনি এটা কথা কৈছিলে যে পৌৰাণিক যি আমাৰ খেতি কৰাৰ যিটো অসমীয়া মানুহৰ পৰম্পৰা সেইটো আপোনালোকে সংলগ্ন কৰিছে তাৰ লগতে আধুনিক কেনেধৰণৰ আজিকালি মেচিন আমি দেখা পাইছোঁ আমি দৰ্শকসকলক আমি দেখুৱাম ট্ৰেক্টৰৰ বাহিৰে আপোনালোকে কেনেকুৱা টেকন'লজি কোন ঠাইৰ পৰা আপোনালোকে ক্ৰয় কৰিছে মেচিনসমূহ বা সেই টেকন'লজি ডিপাৰ্টমেণ্টৰ ওপৰত কি ক'ব কেনেকুৱা অত্যাধুনিক সামগ্ৰী আপোনালোকে ব্যৱহাৰ কৰি খেতি কৰিছে আচলতে প্ৰজেক্টৰ কাৰণে আমি যিখিনি টেকন'লজি ইউজ কৰিছোঁ আমি জাপানৰ পৰা আনিছোঁ মানে ৰাইড অন ট্ৰান্সপ্লেণ্টাৰ তাৰমানে ট্ৰেক্টৰৰ নিচিনাকৈ চলাই ৰুব পাৰি এটা ৰোড এবাৰ যদি যায় তেনেহ'লে 8 ৰো একেলগে ৰুই যাব পাৰে তেনেকুৱা আমি দুখন ট্ৰান্সপ্লেণ্টাৰ আনিছোঁ আৰু নৰ্থ ইষ্টত আমি শুনামতে আমিয়ে প্ৰথম আনিছোঁ তাৰপিছত আমাৰ ৱাক বিহাইণ্ড আছে এখন পিছফালে খোজকাঢ়ি চলাব লাগে সেইখন এটা লাইন গ'লে 6টা ৰো একেলগে ৰুই যাব পাৰে আৰু এখন আমি সৰু আনিছোঁ সেইখন আগতে অৱশ্যে কিনি থৈছিলে এগ্ৰিকালচাৰ কলেজ বিশ্বনাথে তেওঁলোকে সেইখন আমাক প্ৰভাইড কৰিছে সেইখনত এবাৰ চলাই গ'লে 4টা ৰো যায় এই সৰুখন আমি সৰু পথাৰবিলাকৰ কাৰণে মজলীয়াখন আমি মজলীয়া পথাৰবিলাকৰ কাৰণে আৰু ডাঙৰ পথাৰ ডাঙৰ এৰিয়াৰ কাৰণে আমি ডাঙৰ দুখন ব্যৱহাৰ কৰিছোঁ আৰু আমি একেদিনে 60-70 বিঘা মাটি ৰুব পৰাৰ আমাৰ কেপাচিটি আছে মানুহবিলাকে বহুতে মানে যিসকল মাটিৰ অধিকাৰী তেখেতলোকে কেতিয়াবা সন্দেহ কৰে কিবা নহ'বগে নেকি এতিয়া ধৰিব পাৰিছে যে আমি 1600 বিঘাৰ ভিতৰত এতিয়ালৈকে আমি 1200 বিঘা মাটি কমপ্লিট কৰিলোঁ আৰু 450 বিঘা 450 বিঘামান হ'ব সেইখিনি মাটি আমি হয়তো এসপ্তাহৰ ভিতৰত কমপ্লিট কৰিম আৰু আমি টাৰ্গেট আছে যিমান পাৰোঁ মই এইটো টাৰ্গেট লৈছিলোঁ 21 জুলাইৰ ভিতৰত কমপ্লিট কৰিম কিন্তু যিকোনো কাৰণতে আমি 25 জুলাইৰ পৰা সিফালে আৰু নাযাওঁ কাৰণ আমাৰ টাৰ্গেট আছে আমাৰ যিটো ফৰ্চ দিছে উন্নত জাত দিছে 25 জুলাইৰ পিছত আৰু আমি আগবাঢ়িব নোৱাৰোঁ মানে 25 জুলাইৰ ভিতৰত আমি কমপ্লিট কৰিম হয় ইতিমধ্যে স্যাৰ আপুনি কৈছে যে 25 জুলাইৰ ভিতৰত আপোনালোকে ধান ৰোৱা শেষ কৰিব ইয়াৰ পিছত যেতিয়া ধানসমূহ পৈণত হ'ব বা ধানৰ যি প্ৰডাকশ্যন সেই প্ৰডাকশ্যন ওলাব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আচলতে দৰ্শকসকলে জানিব বিচাৰিব আপোনালোকৰ এই প্ৰজেক্টটোত এক বছৰত কেৱল ধান খেতিয়ে কৰিব নে অন্য আৰু কি খেতি আপোনালোকে কৰিম বুলি আপোনালোকে পৰিকল্পনা কৰিছে আমি অকল ধান খেতি কৰাটোৱে নহয় ধান খেতিটো আমাৰ যেহেতু এটা অসমৰ জাতীয় সংস্কৃতিৰ লগত জড়িত আমাৰ জীৱন জীৱিকাৰ লগত জড়িত গতিকে আমি ধান খেতিটো লগত আমি থাকিবই লাগিব ধান খেতিটো উঠাবৰ কাৰণে আমি যিখিনি খৰচ আনিছোঁ এইটো 150 দিনীয়া তে আমি যিদিনাৰ পৰা কঠীয়া পাৰিছোঁ পকালৈকে 150 দিন লাগিব গতিকে আমি আমাৰ এখন এজেণ্ডা আছে কোন তাৰিখে কোনখিনি কঠীয়া পাৰিছোঁ সেইমতে আমাৰ মানুহ আছে চাই থাকে এই ক্ষেত্ৰত মই এগৰাকী ব্যক্তিৰ নাম ল'ম তেখেত ডক্টৰ নোমল চন্দ্ৰ বৰাদেৱৰ ভাতৃ তেখেত ডক্টৰ তৰুণ চন্দ্ৰ বৰা তেখেত যোৰহাট এগ্ৰিকালচাৰ RRLৰ চিফ চাইণ্টিষ্ট আছিলে তেখেত VCও আছিলে তেখেতে সেই গোটেই ছাইটটো তেখেতে চাই আছে মই ইমান চাবলগীয়া হোৱা নাই কাৰণ মোৰ অলপ বেলেগ কাম বেছিকৈ থাকে গতিকে তেখেতক মই সেই চিট বেডৰ কামখিনি তেখেতৰ ওপৰতে অৰ্পণ কৰি ৰখা হৈছে আমাৰ সেইকাৰণে কেলেণ্ডাৰ আছে তাৰিখ আছে সেই তাৰিখ মতে আমি সেই ধৰণে আমি চিট বেডৰ পৰা কঠীয়াখিনি আমি তুলি পঠিয়াওঁ আৰু এইটো প্লান্টেশ্যন চলি আছে আমি 150 দিনৰ পিছত যেতিয়া সেইখিনি উলিয়াই আনিম সেইখিনি আমাৰ চিষ্টেম আছে কাৰণ আমি কম্বাইন হাৰ্ভেষ্টাৰ ইউজ কৰিম পথাৰতে কাটিব তাতেই মাৰি ধান উলিয়াব আমি ট্ৰেক্টৰে ধানখিনি আনিম আৰু ওনাৰসকলক আমি তাতেই হিচাপ কৰি দিয়াৰ পৰিকল্পনা কৰিছোঁ তাৰপিছত আমি কি খেতি কৰিম কোনডৰা মাটিত সেইটো আমাক এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি আমাৰ সইল টেষ্ট কৰি থোৱা আছে কোনটো মাটি কি খেতিৰ কাৰণে উপযোগী হ'ব আমাক জনাব তাৰ ফিচাৰ্ছবিলাক আছে সেইবিলাকৰ ওপৰত নিৰ্ভৰ কৰি আমি সৰিয়হ খেতি কৰাৰ কথা ভাবিছোঁ মাকৈ খেতি কৰাৰ কথা ভাবিছোঁ অতি কিছুমান বাম মাটি দেখিছোঁ
সেইবিলাকত আমি মাটিমাহ কৰাৰ পৰিকল্পনা কৰিছোঁ, যিবিলাক অতি বাম মাটি, য'ত ভালকৈ ধান নহ'ব, মানে আমাক অ'নাৰে কৈছে ইমান বাম মাটিত ভাল ধান খেতি নহয়, গতিকে ছাৰ আমাৰ ইয়াত ভাল মাটিমাহ হ'ব, মাটিমাহ কৰক, বা কোনোবাই কৈছে যে তিল খেতি কৰক, আমি সেইবিলাক কৰিম। এইখন ট্ৰান্সপ্লান্টৰ জৰিয়তে বিঘাই বিঘাই মাটি মেচিনৰ জৰিয়তে এনেধৰণে মাটি ৰুই আছে। গতিকে এইখন যিগৰাকী ব্যক্তিয়ে চলাই আছে তেওঁ আমাৰ সৈতে আছে। মই কিমানমান বিঘা এদিনত ৰুব পাৰি? এদিনত আপোনাৰ 35 পৰা 40 বিঘা মাটি ৰুব পাৰে। 40 বিঘা ৰুব পাৰি। কিমান সময় ৰুব পাৰি? সময়টো আপোনাৰ এঘণ্টাত 15 মিনিট 20 মিনিটত এবিঘা হয়। এঘণ্টাত 2 বিঘা 3 বিঘা সিমান। আপোনাৰ নামটো? মোৰ নামটো নিৰ্মল আকাশ বৰা। ইয়াত এগ্ৰিকালচাৰ এটা ডাঙৰ প্ৰজেক্ট, প্ৰায় 1600 বিঘা খেতি কৰি আছে। গতিকে কেনেকুৱা লাগিছে কাম কৰি? ভালেই লাগিছে। কামটো এতিয়াতো প্ৰায় খতম হ'বই হৈছে আৰু বহুত উৎসাহত আৰম্ভ হৈছিলে, এতিয়া খতম হ'ব হৈছেগৈ, কাম সকলো হৈছে। গতিকে এইখন চলাবৰ কাৰণে কেইজন মানুহৰ প্ৰয়োজন হয়? কেইজনৰ জৰিয়তে এইখনে মাটি ৰুই যাব পাৰে? এতিয়াতো 2জন মানুহ লাগে, এজন আপোনাৰ অপাৰেটৰ আৰু এজন আপোনাৰ পিছফালৰ পৰা ইয়াতে কঠীয়াখিনি ঢালি দিবৰ কাৰণে হেল্পাৰ এজন লাগে। 2জন মানুহ। এইখনে এতিয়ালৈকে আপোনাৰ 700-800 বিঘামান ৰুইছে। এতিয়াও আচলতে এনেধৰণে মেচিনৰ পদ্ধতিৰ মাজেৰে কেইবাখনো মেচিন চলি আছে, ট্ৰান্সপ্লান্টাৰ চলি আছে, ট্ৰেক্টৰ চলি আছে। এনেধৰণেই বিঘা বিঘা মাটিত এতিয়া খেতি কৰি থকা হৈছে ডুবিয়াত। আমাৰ সৈতে এগৰাকী ইয়াৰ লগত জড়িত এগৰাকী ব্যক্তি আছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ। ইতিমধ্যে সকলোখিনি কথা কৈছে যে প্ৰায় 1650 বিঘা আপোনালোকে খেতিৰ কাৰণে আগবাঢ়িছে। নিশ্চয়। বৰ্তমানলৈকে কিমান বিঘা ৰুইছে, বা যিহেতু বতৰে বিধি পথালি দিছে নেকি, এই ক্ষেত্ৰত কেনেকুৱা ব্যৱস্থা আপোনালোকে গ্ৰহণ কৰিছে পানীৰ ক্ষেত্ৰত? হয়, এই বতৰে বিধি পথালি দিছে, কিন্তু হৈছে কি আমি বতৰে বিধি পথালি দিয়ালৈ আমি চোৱা নাই। কাৰণ আমাৰ হাতত প্ৰায় 80-90টা আমাৰ পাম্প আছে আমি পানী দিব পৰা। গতিকে আমি বতৰৰ যিটো প্ৰতিকূল ব্যৱস্থা, আমি প্ৰতিকূল ব্যৱস্থালৈ আমি অকণো ৰোৱা নাই। আমাৰ পাম্প আছে, আমি পাম্পেৰ দ্বাৰা আমাৰ ওচৰত দুবিয়া নদীখন আছে। এই দুবিয়া নদীখন এইটো আচলতে মোৰ ছেক্টৰ নহয়। আমাৰ এই দুবিয়া কৃষি প্ৰকল্পটো 8টা ছেক্টৰত ভাগ কৰা হৈছে। মোৰ 1 নম্বৰ ছেক্টৰ। মোৰ 1 নম্বৰ ছেক্টৰটো যোৱা 6 তাৰিখে মাটি শেষ হৈছে, 214 বিঘা মাটি আছিলে। এইটো হৈছে 5 নম্বৰ ছেক্টৰ। ইয়াৰ ছেক্টৰ হেড হ'ল আমাৰ কেশৱ নেওগ ডাঙৰীয়া। কিন্তু হৈছে কি আমাৰ এনেকুৱা নহয় যে মোৰ ছেক্টৰটোৱে মোৰ, মানে আমাৰ হৈছে কি 8টা ছেক্টৰৰ মাটিখিনি, আমাৰ যি 1650 বিঘা মাটি, আমি হ'ল কি আমি গোটেইখিনি মিলি পেলাই মানে এফালৰ পৰা খালি ৰুই যাব লাগে। এয়া হৈছে ককিলা নাহৰণি গাঁৱৰ পৰিৱেশ, আৰু ইয়াতো প্ৰত্যেক দিনাখনে প্ৰতিখন গাঁৱতে বুলি ক'ব লাগিব, ডুবিয়া অঞ্চলৰ প্ৰতিখন গাঁৱতে এতিয়া এনেধৰণে ইয়াৰ যিসকল যুৱক বা ইয়াৰ লগত জড়িত যিসকল ব্যক্তি তেওঁলোকে এনেধৰণে ব্যস্ত হৈ আছে। আমাৰ সৈতে দুগৰাকী ব্যক্তি আছে, তেওঁলোকে বেলেগ বেলেগ ছেক্টৰ চাই আছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ। এতিয়ালৈকে কেনেধৰণে আপোনালোকে আগবাঢ়িছে প্ৰজেক্টটোত? আমি আমাৰ নিজৰ ছেক্টৰত আছোঁ। দুইডং নাহৰণি আমাৰ 251 বিঘা মাটি টোটেল। তাৰে বৰষুণৰ কাৰণে আমাৰ অকণমান অসুবিধা হৈছে, তথাপিও আমি ৰৈ থকা নাই। এই পাম্পৰ সহায়ত আমি এতিয়ালৈকে 53 বিঘা ৰুইছোঁ। যদি অলপ বৰষুণৰ পানী পালোহেঁতেন তেতিয়া ইমানেতো আমি প্ৰায় আধাই শেষ কৰিলোহেঁতেন। আমাৰ সকলো বস্তু যোগাৰ আছে, ট্ৰেন্সপ্লান্টাৰ আছেই, বা বাকী পাম্প ছেটখিনিও আছে। তেনেকুৱা অসুবিধাটো একো নাই, কিন্তু একমাত্ৰ পানীহে অকণ প্ৰব্লেম হৈছে। কি ক'ব, যিহেতু এই প্ৰজেক্টটোৰ লগত আপুনিও জড়িত হৈ আছে, গতিকে কাম কেনেকুৱা চলি আছে, কাম কৰি কেনেকুৱা লাগিছে, ৰাইজৰ কাৰণে কি ক'ব? মই ৰাইজক এটাই আহ্বান জনাম, আমাৰ যি ক্ষিপ্ৰকালীন গতিত মানে অত্যাধুনিক পদ্ধতিৰে কামখিনি আগবাঢ়ি গৈছে। গতিকে আমি আহ্বান জনাম যে ৰাইজে কোনো কাৰণতে আচলতে ইয়াত ভয় কৰিবলগীয়া একো নাই। আমাৰ যি গতিত কাম আগবাঢ়িছে, আমাৰ কাম সময়মতে সম্পূৰ্ণ শেষ হ'ব। ইতিমধ্যে বিঘাই বিঘাই মাটি এনেধৰণে ট্ৰান্সপ্লান্টৰ জৰিয়তে ইয়াত কঠীয়াসমূহ উঠাই লৈছে, আৰু এগৰাকী চালক আছে, লগত এগৰাকী আছে, আৰু খুব কম মানুহ লৈ মেচিনেৰী পদ্ধতিৰ মাজেৰে ডুবিয়া যে কৃষি প্ৰকল্প ইতিমধ্যেই খেতি কৰা চলি আছে। প্ৰত্যেক দিনাখনে শ বিঘা মাটি খেতি কৰিছে। আমাৰ সৈতে ইয়াৰ যিগৰাকী চালক আছে। মই এঘণ্টাত কিমানমান বিঘা ৰুব পাৰি? এঘণ্টাত আপোনাৰ 3 বিঘা ৰুব পৰা যায়। আপুনি তাত এটা কথা থাকে যে আপোনাৰ মাটিটোত কিমানটো পানী আছে, বা আপুনি মাটিটো কি ধৰণে মাটিটো আপুনি ট্ৰেক্টৰে হাল মাৰিছে, তাৰপিছত ৰোটাভেটৰ কি ধৰণে চলাইছে, সেইটোৰ ওপৰত নিৰ্ণয় কৰি আপুনি। নামটো কি আৰু ঘৰ?
নমস্কাৰ, মোৰ নাম শ্ৰী সমীৰঞ্জন দাস। মোৰ ঘৰ ইয়াতে। মই অটোমোবাইল ইঞ্জিনিয়াৰ, কিন্তু এতিয়া GNRC প্ৰকল্পটোত মই এজন অপাৰেটৰ হিচাপে কাম কৰি আছোঁ। আপুনি অটোমোবাইল ইঞ্জিনিয়াৰিঙৰ কোৰ্চ কৰাৰ পিছত ইয়াত আপুনি কাম কৰি আছে, গতিকে কিমান দিনৰ পৰা কাম কৰি আছে বা কেনেকুৱা পাইছে কাম কৰি? কামটো মই ইয়াত ষ্টাৰ্টিঙৰ পৰাই আছোঁ। কামটো ভাল, কৰিবলৈও ভাল, আৰু এতিয়া এনেকৈ চলিছে। একদিনত কিমান সময় আপোনালোকে কাম কৰে এনেধৰণে? একদিনত আপোনাৰ যোনটো মাটিৰ পৰিমাণটোৰ ওপৰত নিৰ্ণয় কৰে। ধৰি লওক মাটি আমাক যিমানটো উলিয়াই দিয়ে, আমি এদিনত 36 বিঘা 37 বিঘালৈকে মাটি ৰুওঁ। আপোনাৰ যোনদিনা তাতকৈ বেছি মাটি হয় সেইদিনা আমি অলপ বেছি টাইমলৈকে কৰোঁ। এনেই ইয়াত টাইমটো ক'ব গ'লে আপোনাৰ 7 বজাৰ পৰা ইফালে 5 বজালৈ। ৰাতিপুৱা 7 বজাৰ পৰা সন্ধিয়া 5 বজালৈ। হয়। আপুনি এতিয়ালৈকে কিমান বিঘামান ৰুলে আপোনাৰ মনত আছে? মই এতিয়ালৈকে আপোনাৰ 300-400 বিঘা প্লাছ ৰুলোঁ। হয়। আৰু কিমান মান আছে? আৰু এতিয়া আপোনাৰ অন্তিম 500 বিঘামান আছেগৈ। সেইখিনি কমপ্লিট হোৱালৈকেতো চলিব। কি ক'ব ৰাইজৰ কাৰণে, কি ক'ব এই প্ৰজেক্টটো? ৰাইজৰ কাৰণে ভাল প্ৰজেক্ট। আপোনাৰ ৰাইজৰ উন্নতিৰ কাৰণেই কৰিছে। যদি সকলোৱে সহযোগ কৰে তেতিয়া প্ৰজেক্টটো নিশ্চয় ৰাইজৰ উন্নতি হ'ব। ইতিমধ্যে আমি আপোনালোকক কেনেধৰণে কোন ঠাইত ইয়াৰ কৃষকসকলে টেকন'লজিৰ জৰিয়তে মাটি ৰুই আছে, পথাৰত খেতি কৰি আছে, সেইসমূহ আমি দেখুৱাইছোঁ। আৰু য'ত কঠীয়া পাৰিছিলে সেই স্থানত আমি বৰ্তমান উপস্থিত আছোঁ। আমাৰ সৈতে ডক্টৰ তৰুণ চন্দ্ৰ বৰা ডাঙৰীয়া আছে। তেখেত নোমল বৰুৱা ডাঙৰীয়াৰ ভাতৃ, আৰু তেখেতৰ নেতৃত্বতে আচলতে এই যি কঠীয়া ক'ৰ পৰা কেনেধৰণে আনি ইয়াত কেনেকুৱা পদ্ধতিৰ মাজেৰে ইয়াত কঠীয়াখিনি প্ৰডাকশ্যন কৰা হৈছে আৰু ইয়াৰ পৰা কেনেকৈ লৈ যোৱা হৈছে, তেওঁ সেই বিষয়বিলাক চাই আছে। গতিকে মই আপোনাৰ ওচৰলৈ আহিছোঁ। আমি দেখা পাইছোঁ ইয়াৰ পৰা কিছু কঠীয়া ইতিমধ্যেই লৈ গৈছে বা কিছু আমি দেখা পাইছোঁ। গতিকে আপোনালোকে কঠীয়াৰ যিসমূহ বীজ ক'ৰ পৰা আনিছে, কেনেধৰণে প্ৰডাকশ্যন কৰিছে, গোটেই পদ্ধতিটো যদি অকণমান কয়। আমাৰ দুবিয়া ডেভেলপমেণ্ট প্ৰজেক্ট, যিটোক আমি DDP বুলি চমুকৈ কওঁ, তাৰ নলেজ পাৰ্টনাৰ হিচাপে আমি অসম কৃষি বিশ্ববিদ্যালয়ৰ লগত চুক্তিবদ্ধ হৈছোঁ। 5 বছৰীয়া চুক্তিয়ে তেওঁলোকে স্বাক্ষৰিত কৰিছে, আৰু সেই অনুপাতে তেওঁলোকে গোটেইখিনি কৃষি সম্পৰ্কে আমি কি জাতৰ ধান ইয়াত ৰুব লাগিব, কোনটো জাত বেছি উৎপাদনক্ষম, সেই গোটেইখিনি তেওঁলোকে আমাক দিহা পৰামৰ্শ দিছে। আৰু প্ৰফেচৰ প্ৰশান্ত নেওগ বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ তাৰ মেট্ৰলজি ডিপাৰ্টমেণ্টৰ তেখেত প্ৰফেচৰ, আৰু সেই তেখেতক নডেল অফিচাৰ হিচাপে এই গোটেই কামখিনি চোৱা চিতাৰ দায়িত্ব দিছে। আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ নিৰ্দেশক্ৰমে আমি 2টা খচ লৈছোঁ, মুঠতে ৰঞ্জিত আৰু ৰঞ্জিত চাবুৱান। আমি চাৰ্টিফাইড চিট উৎপন্ন কৰিবলৈ গৈ আছোঁ, আৰু আমি সেইটো বজাৰত আমি চাৰ্টিফাইড চিট হিচাপে বিক্ৰী কৰাৰ আমি আঁচনি লৈছোঁ। আৰু সেইনুপাতে আমি তেওঁলোকৰ পৰামৰ্শ মতেই আমি তিতাবৰ ধান গৱেষণা কেন্দ্ৰৰ পৰা আমি এতিয়া ৰঞ্জিতটো আনিছোঁ, আৰু ৰঞ্জিত চাবুৱানটো KVK লখিমপুৰ কৃষি বিশ্ববিদ্যালয়ৰ অধীনত অনুষ্ঠান, তাৰ পৰা আমি সংগ্ৰহ কৰিছোঁ। আমি 85 কুইণ্টেল আমি কঠিয়াই আমি তেওঁলোকৰ পৰা আনি পেলাই সংগ্ৰহ কৰি আনি আমি বিজ্ঞানসন্মত পদ্ধতিৰে আমি তাক দি আহিছোঁ, আমি গজাইছোঁ, আৰু তাৰ আগতেই আমি শোধন কৰি লৈছোঁ, যাতে আমাৰ যিখিনি বেমাৰ গুটিত লাগি সেইখিনি নিৰাময় কৰিবৰ কাৰণে আমি ইনচেক্টিচাইড দিছোঁ, ফাংগিচাইড দিছোঁ, দি পেলাই আমি ট্ৰিটমেণ্ট কৰি সেই কঠীয়াখিনি আমি ইয়াত ৰুইছোঁ। এই গোটেই পদ্ধতিটোকে কয় মেট নাৰ্চাৰী। মই এটা কথা সুধিব বিচাৰিম, আপোনালোকৰ যিটো কৃষি পদ্ধতি, সেয়া কঠীয়াতে হওক বা কঠীয়া ৰোৱাৰ ক্ষেত্ৰতে হওক, ইয়াত মানুহে জানিব বিচাৰিব আপোনালোকে এই পদ্ধতিখিনি জৈৱিকৰ মাজেৰে কৰিছে নে ৰাসায়নিকৰ ব্যৱহাৰ ইয়াত কৰিছে? মানে আমি আৰম্ভ কৰিছোঁ, আমি জৈৱিক হিচাপে কৰিছোঁ। সেইকাৰণে আমি কঠীয়া পাৰিবৰ কাৰণে মাটি আমি পলসুৱা মাটি বাছি আনিছোঁ, তাৰ লগত গোবৰ সংমিশ্ৰণ কৰি পেলাই আমি মেট বনাইছোঁ। আমি তেনেকৈ বোকা কৰিছোঁ, বোকা কৰি পেলাই সেইটো আমি মেট নাৰ্চাৰীত মেট বুলি কওঁ, 10 ফুট বাই 2 ফুট তেনেকুৱা দৈৰ্ঘ্যৰ প্ৰস্থৰ তেনেকুৱা এখন মেট বনাই আমি তাত গুটি সিঁচিছোঁ। যে গুটি তাত আমি কোনো কেমিকেল দিয়া নাই, তাত আমি গোবৰ আৰু আমি তেনেকৈ খুব সাৰুৱা মাটি দিছোঁ, তেনেকৈ পলসুৱা মাটি দিছোঁ, তাতে আমি গুটিখিনি গজাইছোঁ। গুটিখিনি গজাই পেলাই আমি
কৃষকৰ পথাৰলৈ আমি ট্ৰেন্সফাৰ কৰিছোঁ। তাত কোনো কেমিকেল আমি দিয়া নাই। আৰু এটা কথা সুধিব বিচাৰিছোঁ, যিহেতু আমাৰ সাধাৰণ খাতি খোৱা যিসকল গাঁৱৰ ৰাইজ আছে তেওঁলোকে নৰ্মেলি কঠীয়াখিনি তেওঁলোকে গতানুগতিক পদ্ধতিৰ মাজেৰে তেওঁলোকে খেতি ব্যৱহাৰ কৰে, গতিকে আপোনালোকৰ এইটো কঠীয়াই সেই নৰ্মেল যিটো কঠীয়া তাতকৈ প্ৰডাকশ্যনটো কিমান গুণ বেছি দিব মানে বেছিকৈ? আমি যিহেতুকে জাত নিৰ্বাচন কৰোঁতেই আমি অতি সাৱধানে আমি জাত নিৰ্বাচন কৰিছোঁ যিকেইটা অতি বেছি উৎপাদনক্ষম সঁচ, ৰঞ্জিত আৰু ৰঞ্জিত শ্ৰাৱণ। ৰঞ্জিত শ্ৰাৱণটো বানপানীতো টিকি থাকিব পাৰে, 15 দিনলৈ ডুব গৈ থাকিলেও একো নহয়, আৰু ৰঞ্জিতটো ইটোৰ সমানে উৎপাদনক্ষম সঁচ। আৰু সাধাৰণ পদ্ধতিৰে কৰা খেতিতকৈ আমাৰ খেতিটো যিহেতু উন্নত হ'ব আৰু ইয়াত উৎপাদনো বেছি হ'ব, যিহেতুকে আমি গোটেইখিনি বিজ্ঞানসন্মতভাৱে আমি কৰিছোঁ। আমি সাৰ হিচাপে আমি কেঁচু সাৰ ব্যৱহাৰ কৰিছোঁ, গোবৰ আৰু কেঁচু সাৰ ব্যৱহাৰ কৰিছোঁ বেছিকৈ। কেমিকেলো আমি দিছোঁ, খুব কম পৰিমাণে দিছোঁ। আমাৰ মাটিখিনিত আমি পৰীক্ষা নিৰীক্ষা কৰি পালোঁ যে নাইট্ৰজেন কিছু পৰিমাণে আছে যদিও ফচফৰাছ আৰু পটাছ একেবাৰে কম আছে আমাৰ মাটিত, গতিকে সেইখিনি আমি দিব লগা হৈছে। সেইখিনি দি পেলাই আমি কৰিছোঁ, কিন্তু লগতে আমাৰ কেঁচু সাৰো আছে। গতিকে আমি দুয়ো পদ্ধতিৰে আমি তাত সংযোজন হৈছে। আমি উৎপাদন বঢ়াবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। কৃষিৰ প্ৰতি অনীহা এটা আহি গৈছে, গতিকে তেওঁলোকক কৃষিৰ প্ৰতি আকৰ্ষিত কৰিবৰ কাৰণে এইটো এটা হ'ল অতি সহজ উপায়। আৰু আমি সেইকাৰণে তাত মনোনিৱেশ কৰিছোঁ। আৰু এতিয়া আমি গাঁৱৰ ল'ৰাখিনিলৈয়ে আমি গোটেই কৃষি কৰ্মটো কৰিছোঁ, বাহিৰৰ মানুহ নাই। এতিয়া আপুনি ইয়াত জাতি জনজাতিৰ এটা সন্মিলন ক্ষেত্ৰ হৈ পৰিছে DDP প্ৰজেক্টটো। ইয়াত কাৰ্বি মানুহ পাব আপুনি, ইয়াত আপুনি বড়ো মানুহ পাব, ইয়াত আপুনি মজবুৰ পাব, ইয়াত মিচিং কমিউনিটিৰ মানুহ আহি কাম কৰিছে। এইখন আচলতে DDP এক সমন্বয় ক্ষেত্ৰত পৰিণত হৈছে। আমি আমাৰ নিজৰ ল'ৰাখিনিক লগত লৈ আমি এনেকৈ ধৰণে কৃষি কৰ্মত আমি আগবাঢ়িব বিচাৰিছোঁ। আৰু আমি ভাবিছোঁ যে আমাৰ কৃষিৰ যি উৎপাদন 2 গুণ 3 গুণ বাঢ়ক, সেইটোৱে আমাৰ প্ৰধান লক্ষ্য। তাৰ দ্বাৰা আমি যদি আৰ্থ সামাজিক দিশত তেওঁলোকক যদি অকণমান সহায় কৰিব পাৰোঁ, সেইটো আমাৰ কাৰণে এটা ডাঙৰ সাৰ্থকতা হ'ব। GNRCৰ কাৰণে আৰু ডক্টৰ নোমল বৰাৰ যি সপোনৰ যি প্ৰজেক্ট DDP দুবিয়া ডেভেলপমেণ্ট প্ৰজেক্ট, সেই প্ৰজেক্টটোৰ যাতে দিঠকত পৰিণত হয়, আমি সাকাৰ ৰূপ দিবলৈ আমি যৎপৰোনাস্তি চেষ্টা কৰিছোঁ। ডক্টৰ যুগল বৰা, এওঁ শৰৎ শইকীয়া এতিয়া পেষ্টিচাইড আনিছে, কঠীয়াত অকণমান 2-এটা দিব লগা হৈছে। ঠিক তেনেকৈ আমাৰ এচাম যুৱক, অতি কৃষি ক্ষেত্ৰত আগ্ৰহী এচাম যুৱক ইয়াত জড়িত হৈ আছে। আৰু আমি স্থানীয় মানুহখিনিক সংস্থাপনৰ এটা আমি সুবিধা এটা দিব বিচাৰিছোঁ ইয়াৰ দ্বাৰাই। আৰু আমি নৱপ্ৰজন্মক এনেকুৱা নতুনত্ব কৃষি পদ্ধতিৰ দ্বাৰা আমি সমাজখনক আৰ্থ সামাজিক দিশত আগুৱাই নিয়াত এটা পদক্ষেপ লোৱাৰ মানসেৰে আমি আকৌ মই 55 বছৰ পিছত কৃষিত আকৌ নামিছোঁ। এইখন পথাৰৰ পৰাই ওলাই গৈ মই PhD কৰিলোঁ, এটা ৰাষ্ট্ৰীয় গৱেষণাগাৰৰ মুখ্য বিজ্ঞানী হ'লোঁ, এখন ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ হ'লোঁ। গতিকে মই নকৰিবলৈ একো নাই। শিক্ষকৰ পৰা একেবাৰে বিজ্ঞানৰ গৱেষণাৰ পৰা আৰম্ভ কৰি এটা মানে শীৰ্ষস্থানীয় শিক্ষা অনুষ্ঠানৰ উপাচাৰ্য হিচাপে মই গোটেইখিনি জুতি ল'লোঁ। কিন্তু এতিয়া আকৌ মই কৃষিলৈ আহিছোঁ এইটো কাৰণেই যে মই গাঁৱৰ ল'ৰাখিনিৰ কাৰণে, মোৰ জন্মভূমিৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে, মানুহখিনিৰ কাৰণে কিবা এটা যদি মোৰ এই শেষ বয়সত যদি কিবা এটা কৰি থৈ যাব পাৰোঁ, মোৰ জীৱনটো সাৰ্থক হ'ব। আৰু দ্বিতীয়তে দাদাৰ যি সপোন, ডক্টৰ নোমল বৰাৰ যি সপোন যে আমাৰ মাতৃভূমিৰ মানুহখিনিক কিবা এটা অকণমান আমি সহায় কৰিব পাৰিলে আমাৰ কৰ্মৰ আঁচনিখনৰ এটা সাৰ্থকতা আহিব। সেই তেনেকুৱা এটা সপোনক আমি দিঠকত পৰিণত কৰিবৰ কাৰণে মোৰ লগতে আমাৰ দুবিয়াৰ সমস্ত ডক্টৰ যুগল বৰা, শৰৎ শইকীয়া, বাবুল বৰা প্ৰমুখ্যে বহুতখিনি ইয়াত ছেক্টৰ অফিচাৰ, আমাৰ ৰেগুলাৰ এমপ্লয়ী আছে। ইনডাইৰেক্টলি প্ৰায় 150 মানুহ ইয়াত জড়িত হৈ আছে গোটেই কৰ্মটোত। আমি তেনেধৰণে গোটেই প্ৰকল্পটো আগবঢ়াই নিয়াত আমি আশাবাদী।